ইয়ার এগেনস্টর একটা ধর্ণা হব লাগে। राजु नार्जारी सारा फिन सोमावसारनायनि बाथ्राबो बुंदों आरो मायाव दासिमबो फुल्लि सिजल जाजोबैयावनो बिथाङा माखासे सोमावसारनायनि बाथ्रा बुंदों आरो गोख्रोङै नोंथांमोना बेखौ बर' रायजो राजाफ्रा खोनासंनानै लानाया गाहाम। আছে আমাৰ লিডাৰশ্বিপ আছে ইয়াতে, তেখেতসকলক অনুৰোধ কৰিছোঁ যে ইউথ ডেভেলপমেণ্টৰ কাৰণে, ইউথ ইম্পাৱাৰমেণ্টৰ কাৰণে গ্যাৰেণ্টি দিছিলে BPF ইলেকশ্যনৰ আগত। একদম গাঁৱে ভূঞে তিনিআলি চাৰিআলি সব জায়গাত তেখেতসকলে ডাঙৰ ডাঙৰ হৰ্ডিং লগাইছিলে যে ইউথৰ কাৰণে 100 crore বছৰে দিব বুলি। আমি সিদিনাখন ৰিকুৱেষ্ট কৰিছিলোঁ যে প্ৰথম এক্সিকিউটিভ কাউন্সিলত ইউথ ইম্পাৱাৰমেণ্টৰ কাৰণে 100 crore এলোকেশ্যন এজ গ্যাৰেণ্টিড, প্ৰমিছ নহয় যে গ্যাৰেণ্টি দিছিল যে 100 crore ইউথৰ কাৰণে দিব বুলি। এতিয়াতো দেখা নাপালোঁ তেনেকুৱা ডিচিশ্যন। আপোনালোকে যদি দেখা পাইছে মই নাজানো, কিন্তু যিখিনি আমি দেখিছোঁ এক্সিকিউটিভ কাউন্সিলৰ মিনিটছত 100 crore এলোকেশ্যন কৰা নাই। আমাৰ ইউথ কমিটিক মই অনুৰোধ কৰিছোঁ অতি সোনকালে ইয়াৰ এগেনষ্টৰ এটা ধৰ্ণা হ'ব লাগে। ধৰ্ণা আমি দিম। 100 crore আপোনালোকে গ্যাৰেণ্টি দিছে, কিয় দিয়া নাই? উমেন এম্পাৱাৰমেণ্টৰ কাৰণে আপোনালোকে 40 crore দিম বুলি কৈছিল। আমাৰ মহিলা শাখাৰ ইয়াতে মানে সভানেত্ৰী আছে, বাইদেউ আছে, আমাৰ লিডাৰ আছে পদ্মিনী ব্ৰহ্ম, তেখেতসকলক অনুৰোধ কৰিছোঁ উমেন এম্পাৱাৰমেণ্টৰ কাৰণে যে 40 কোটি BPFৰ গ্যাৰেণ্টি দিছিলে, মানে পল প্ৰমিছ হিচাপে, ইলেকশ্যন প্ৰমিছ হিচাপে এই 40 কোটিটো প্ৰথম এক্সিকিউটিভ কাউন্সিলত দিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ। দিব পৰা নাই। এতিয়া সোনকালে তেখেতসকলে 40 কোটি উমেন এম্পাৱাৰমেণ্টৰ কাৰণে দিব লাগে, সেইটো আমাৰ অনুৰোধ। আৰু নিদিলে আমি ধৰ্ণা দিম, BTC ছেক্ৰেটাৰিয়েটৰ সন্মুখত যায় আমি ধৰ্ণা দিম। আমাৰ ডিসেবিলিটিৰ কাৰণে, বিকলাংগ মানুহৰ কাৰণে, পাৰ্চন উইথ ডিসেবিলিটিজ আৰু এল্ডাৰলি মানুহৰ কাৰণে 10 কোটি দিম বুলি কৈছিল। 10 পইচাও নিদিলে। যোৱাকালি ইচি ডিচিশ্যনত তেখেতসকলে এইটো দিব লাগিছিল, কিয় নিদিলে 10 পইচাও? তেখেতসকলে কৈছিল যে EWSৰ কাৰণে, ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে 50 কোটি টকা এলোকেট কৰিব বুলি কৈছিল। 4টা যে মেইন প্ৰমিছ আছিল, 5টা যে মেইন গ্যাৰেণ্টি আছিল, 5টা ইয়াৰ ভিতৰত মাটিৰ কথাটো যোৱাকালি কৈছে, কিন্তু কেতিয়া দিব এইটোও কোৱা নাই, কিমানক দিব এইটোও কোৱা নাই। কিবা সাৰ্ভে কৰিব বুলি কৈছে। আৰে সাৰ্ভেৰ কি দৰকাৰ আছে? আমি সব ডিজিটাইজ কৰি থৈ আহিছোঁ। প্ৰথম 6 শিডিউল কাউন্সিল ইণ্ডিয়াত, প্ৰথম কাউন্সিল আমাৰ নৰ্থ ইষ্টৰ বহুত ষ্টেট, ইণ্ডিয়াৰ বহুত ষ্টেট এতিয়া মাটিটো ডিজিটাইজ কৰিব পৰা নাই, কিন্তু আমি BTR কাউন্সিল হিচাপে প্ৰথম আমি ডিজিটাইজ কৰিছোঁ 100% ডিজিটাইজেশ্যন অফ লেণ্ড ৰেকৰ্ডছ। এতিয়া তাতে আপুনি কম্পিউটাৰ টিপিলে সব গম পাই যায় কোনটো মাটি কি আছে, কোনটো খাস আছে, কোনটো BGR আছে, কোনটো PGR আছে, সব আপনি গম পায়। গতিকে আপনি সার্ভে কৰি থাকিলে কি নেকি হ'ব? আমি সব মাটি দিয়ে আহিলোঁ 3.5 লাখতকৈ অধিক পৰিয়ালক। এতিয়া আপনি মাটি কেতিয়াৰ পৰা দিব? আপনি টাইম এটা দিয়ক। গতিকে আপনি প্ৰথম গ্যাৰেণ্টিটোৱে কৈছে, 4টা গ্যাৰেণ্টি আপনি কোঠাই নকলে যোৱাকালি। এই কাৰণে আমি EWSৰ মানে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে 50 কোটি সোনকালে এলোকেট কৰিব লাগে, আমাৰ অনুৰোধ থাকিল। মহিলাৰ কাৰণে 40 কোটি দিম বুলি কৈছিল, এইটো সোনকালে দিব লাগে, এইটো অনুৰোধ থাকিল। মানে ইউথ ইম্পাৱাৰমেণ্টৰ কাৰণে 50 কোটি দিম বুলি কৈছিল, এইটো আপোনালোকে সোনকালে দিব লাগে। 100 কোটি দিম বুলি কৈছিল, এইটো নিদিলে। প্ৰথম এক্সিকিউটিভ কাউন্সিলতে BPFে নিজৰ গ্যাৰেণ্টিটোৱে মানে ভাঙাই দিলে, নিজৰ প্ৰমিছটো ভাঙাই দিলে। অলৰেডি ব্ৰোকেন দ্য প্ৰমিছ টু দ্য পিপল। আপোনালোকৰ এই গ্যাৰেণ্টিটো চাই মানুহে ভোট দিলে, এতিয়া আপনি প্ৰথম এক্সিকিউটিভ কাউন্সিলক মানুহক ঠগালে, প্ৰতাৰণা কৰিলে আপোনালোকে। গতিকে আপোনালোকৰ এই প্ৰতাৰণাৰ আপোনালোকে জবাব পাব, উচিত আপোনালোকে জবাব পাব। অনাগত যি ইলেকশ্যন আহি আছে, MLA ইলেকশ্যন আছে, তাত আপোনালোকে ইয়াৰ পানিছমেণ্টটো পাব। কিয়নো আপোনালোকে মানুহক ভুৱা প্ৰতিশ্ৰুতি দি, ভুৱা গ্যাৰেণ্টি দি পেলাই আপোনালোকে ভোটটো আদায় কৰিলে, কিন্তু এতিয়া আপোনালোকে চৰকাৰত বহি পেলাই এই প্ৰমিছবিলাক সব পাহৰি গ'ল, আপোনালোকে গ্যাৰেণ্টিটো সব পাহৰি গ'ল। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ BPFৰ নেতৃবৃন্দক, নতুনকৈ যি এক্সিকিউটিভ কাউন্সিল আপোনালোকৰ হৈছে, EMবিলাক এপইণ্ট হৈছে, আপোনালোকে ৰাইজৰ হকে কাম কৰক, BTRৰ উন্নয়নৰ কাৰণে কাম কৰক, ৰাইজৰ সেৱা আগবঢ়োৱাত আপোনালোকে মানে অংশগ্ৰহণ কৰক। এই যে 5 বছৰত যে ভাল এটা পৰিস্থিতি আমি ক্ৰিয়েট কৰি থৈ আহিলোঁ, শান্তিৰ এটা পৰিৱেশ, জুৱা নোহোৱা, মদ ভাঙৰ কিবা নোহোৱা, কালচাৰ নোহোৱা, এইবিলাক যে আমি কৰি থৈ আহিলোঁ। মেলাৰ যে কালচাৰ, আপোনালোকে কয় আমাক মানে মেলাৰ চৰকাৰ আছিল বুলি, হয় আমি ফেষ্টিভেল পাতিছোঁ, আমি লিটাৰেৰী ফেষ্টিভেল পাতিছোঁ। এইবাৰ নাজানো
গোটেই পৃথিৱীৰ পৰা আমাৰ কোকৰাঝাৰত আহি পেলাই কোকৰাঝাৰ লিটাৰেৰী ফেষ্টিভেলত অংশগ্ৰহণ কৰিছিল, কবিতা আবৃত্তি কৰিছিল, কাহিনী পঢ়িছিল, লেখকবিলাক আহিছিল, বুদ্ধিজীৱীবিলাক আহিছিল। কোকৰাঝাৰত আগত ইমান বেয়া ইমেজ আছিলে, কোকৰাঝাৰক চিটি অফ পিচ কৰি থৈ আহিলো। চিটি অফ পিচ বুলি সকলোৱে জানে, গোটেই পৃথিৱীৰ মানুহ এতিয়া কোকৰাঝাৰক চিটি অফ পিচ বুলি জানে। তো এইবিলাক যে কনষ্ট্ৰাকটিভ কাম আপোনালোকে আগুৱাই লৈ যাব পাৰিলে আপোনালোকৰ ভাল হ'ব, আৰু আপোনালোকে যদি আগুৱাই লৈ যাব নোৱাৰে আপোনালোকৰ বহুত বেয়া হ'ব। BPF নেতৃবৃন্দক মই সকীয়াই দিছোঁ।